নমস্কাৰ, মই আজি আমাৰ মাগুৰমাৰী BCTC ভিতৰত যোনটো আমাৰ লেবাৰ অফিচৰ ওচৰত আমাৰ প্ৰেছ ক্লাবৰ মাটি যোনটো আমাৰ 2018ত 16/8 BTC চৰকাৰৰ পৰা বা আমাৰ সন্মানীয় শ্ৰীযুত হাগ্ৰামা মহোদয় ছাৰে তেখেতৰ কাৰণে মাটিটো এলটমেণ্ট কৰি দিয়া হৈছিল, পজিশ্যন দিয়া আছিলে। কিন্তু আজি আমি তেখেতৰ পৰা আমাৰ প্ৰেছ মিডিয়াৰ পৰা মোৰ তাত ফোন আহিছে যে আমাৰ ৰাতিপুৱা যিটো আমি ঘৰ বনাবৰ কাৰণে চেংচন হৈ গ'ল BTC চৰকাৰৰ পৰা, তো ইয়াৰ নিৰ্মাণ কৰিবৰ কাৰণে তেখেতসকলে ইয়াত আমাৰ মিডিয়া কোচবিহাৰ জিলাৰ ডিষ্ট্ৰিক্টৰ মিডিয়াসকলে প্ৰেছ ক্লাবে এইটো ফাউণ্ডেশ্যন ষ্টাৰ্ট কৰিম বুলি সিহঁতে লেবাৰৰ কাৰণে এটা চিমেণ্ট বা ৰড ৰাখিবৰ কাৰণে ঘৰ বনাইছিল জেগাটো। কিন্তু ৰাতিপুৱা ভাগত কোনোবা দুষ্কৃষ্টি আহি পেলাই ঘৰবোৰ সম্পূৰ্ণ চুৰমাৰ কৰি দিছে। এইটো খুব লজ্জাজনক আৰু দুখজনক, আৰু এই বস্তু আমি জীৱনত লাই নিদিম। আৰু এটা চবতকৈ ডাঙৰ কথা, ছাৰৰ ফাউণ্ডেশ্যন ষ্টন যোনটো 2018ত ফাউণ্ডেশ্যন ষ্টন লে কৰা হৈছিল, সেইটো তেখেতসকলে আহি পেলাই ভাঙি পেলাই পেলাই দিছে। এইটো আমি জীৱনত আমি নাই দিম, আৰু এইটো আমি মানুহ বুলি আমি নাভাবোঁ। কাৰণ এটা ফাউণ্ডেশ্যন ষ্টন কৰাটো সিহঁতে ভাঙিছে, এইটো কাক ভঙাব হৈছে? আমাৰ সন্মানীয় হাগ্ৰামা ছাৰৰ ফাউণ্ডেশ্যন ষ্টনটো ভঙাব হিম্মত কোনে দিছে তেখেতসকলক? সেইটো কোন হয় একেটা? আমি সেইটো ন্যায় বিচাৰিম, আৰু আইনগতভাৱে তেখেতসকলে আমাৰ ওচৰত আহি পেলাই হাজিৰ হ'ব লাগিব, আৰু আইনগতভাৱে তেখেতসকলক শাস্তি দিব লাগিব। কাৰণ এইটো যিটো মাটি অলৰেডি 2018ত পজিশ্যন লৈ পেলাই দিয়া হ'ল বা এলটমেণ্ট দিয়া হ'ল আমাৰ কোকৰাঝাৰ প্ৰেছ ক্লাবৰ কাৰণে, কিন্তু আজি নিজৰ মাটি বুলি, নিজৰ দখলত আছে বুলি যেনে তেনে আহি পেলাই উইদাউট এনি কথা বাৰ্তা নাই ঘৰবোৰ ভাঙিছে। আৰু ফাউণ্ডেশ্যন লেটো কেনেকৈ ভাঙাব পাৰে? এইটো খুবেই আজি নিন্দাজনক। আমি খুব দুখ পাইছোঁ, আৰু এইটো ন্যায় হ'বই লাগিব। আমি আইন দ্বাৰা দি আমি ন্যায় বিচাৰিম, আৰু যোনটো কালপ্ৰিট কৰিছে ইমিডিয়েট এইটো একশ্যন ল'ব লাগে আইনে, আৰু কালপ্ৰিটটো ধৰি পেলাই সাজা দিব লাগে। মই এইখিনি অনুৰোধ কৰিছোঁ, যাতে আমাৰ প্ৰেছ ক্লাবে, কোকৰাঝাৰ জিলাৰ প্ৰেছ ক্লাবে ন্যায় পাব লাগে। আৰু সেই বস্তুটো সকলোৰ কাৰণে আজি প্ৰেছ মিডিয়া সকলোৰ, আমাৰ BTC অঞ্চলত যিমান বহুত কষ্ট কৰে তেখেতসকলে, ইমান কষ্ট কৰি দিন ৰাতি ঘূৰি ফুৰি নিউজ ৰাতি সোমাই যায়, ক'ৰবাত ধোঁৱা বটোৱা ষ্ট্ৰম হোৱাৰ ভিতৰতো সোমাই পেলাই নিউজ আনে ৰাইজৰ কাৰণে এটা। আৰু আমাৰ হাগ্ৰামা ছাৰে এইটো তেখেতসকলৰ এইটো বস্তু চাই পেলাই 2018তে অলৰেডি এলটমেণ্ট কৰা, আজি আহি 2026ত তেখেতসকলে এটা চেংচন পাই গ'ল। কিমান জানো চেংচনটো চৰকাৰৰ 60 লাখৰ চেংচন পাইছে। সেইটো তেখেত বাউণ্ডাৰী ৱালৰ কাৰণে এইটো সিহঁতে কামটো কনষ্ট্ৰাকশ্যন কৰিম বুলি তেখেতসকলে ইয়াত এটা ঘৰ বনাইছিলে, কিন্তু এইটো কৰিব নালাগিছিল। যোনে কৰিছে সেইটো একদম আমি আইনগতভাৱে তেখেতসকলক আমি শিক্ষা দিব লাগিব, শাস্তি দিব লাগিব, আৰু আমি নিশ্চয় এইটো আলোচনা কৰিম। আৰু আমাৰ হাগ্ৰামা ছাৰৰ ফাউণ্ডেশ্যন ষ্টনটো কেনেকৈ সিহঁতে ভাঙাব পাৰে? লাঠি চাঠি দি ভাঙাইছে বুলি শুনিছোঁ আমি, সেইটো আমি ন্যায় বিচাৰিম। ইয়াৰ পিছত আমি আমাৰ প্ৰশাসনৰ লগত আমি আলোচনা কৰি সেইটো ন্যায়টো বিচাৰিম।